নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মই পল্লৱ গগৈ। আজি আপোনালোকে নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আজি ভিডিঅ'টো টপিক আপোনালোকে নিশ্চয় থাম্বনেইল চাই গম পাইছে। আৰু আপোনালোকক বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ। ভিডিঅ' নিদিয়াৰ কাৰণটো হৈছে আমাৰ অল ইণ্ডিয়া গেম আছিলে আৰু ইণ্টাৰ ডিষ্ট্ৰিক্ট গেম আছিলে। তাৰ কাৰণে প্ৰেক্টিছ কৰি থকাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। এতিয়াৰ পৰা আপোনালোকক ৰেগুলাৰ ভিডিঅ' দি যাম। আৰু আপোনালোকৰ এতিয়া আছাম পুলিচ ABUB ৰিটেন এক্সাম হ'ব 6 তাৰিখে। গতিকে আপোনালোকলৈ বেষ্ট অফ লাক থাকিল, যাতে সকলোৰে এক্সাম ভাল হয় আৰু আপোনালোকক যাতে এই ট্ৰেইনিং চেণ্টাৰত লগ পাওঁ তাৰে আশা থাকিল, ভালকৈ দিব। আৰু বন্ধুসকল, যিবিলাকৰ অকণমান পইণ্টৰ কাৰণে আপোনালোকৰ নাম নাহিলে আপোনালোকে এতিয়া মন বেয়া কৰি নাথাকিব। আপোনালোকে এতিয়া মন বেয়া কৰি থাকিতো কিবা লাভ আছে জানো? একো লাভ নাই। গতিকে যিটো গ'ল আৰু যিটো আহিব এতিয়া তাৰ কাৰণে ভালদৰে আপোনালোকে প্ৰিপেৰেশ্যন কৰক। যিটোত মাৰ খাইছে আপোনালোকে, যিটো লং জাম্পতে হওক বা আপোনালোকে চিন আপতে হওক, আপোনালোকে যিটোত মাৰ খাইছে, যে মানে যিটোত কম নাম্বাৰ পাইছে আপোনালোকে সেইটো ইম্প্ৰুভ কৰক। এতিয়াৰ পৰা আপোনালোকে কৰি থাককচোন, কেলৈ নহ'ব? এতিয়াৰ পৰা যদি আপোনালোকে প্ৰেক্টিছ কৰি থাকে আপোনালোকৰ হ'বই আৰু আপোনালোকে ভাল নাম্বাৰ এটা পাবই। গতিকে এতিয়াৰ পৰা কষ্ট কৰিব লাগিব। গতিকে যিটো গ'ল সেইটো বাদ দিয়ক, যিটো আহি আছে তাৰ কাৰণে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। এটাই কথা কৈছোঁ, মই যিমান পাৰোঁ আপোনালোকক মই সহায় কৰিম, 100% আপোনালোকক মই ছাপোৰ্ট কৰিম। কিন্তু আপোনালোকে হাৰ নামানিব লাগিব। আপোনালোকে নিজৰ ফালৰ পৰা যদি হাৰ মানি যায় মই নোৱাৰিম আৰু মই আৰু ইণ্টাৰভিউ নিদিওঁ আৰু তেনেকৈ যদি ভাবে তেন্তে হ'লে নহ'ব কেতিয়াও। আৰু আপুনি পাৰিব। নিজকে আপোনালোকে নিজকে লুজাৰ বুলি নাভাবিব, ঠিক আছে? আপোনালোকক মই আগতেও কৈছোঁ, নিজকে কেতিয়াও লুজাৰ বুলি নাভাবিব। নিজকে সদায় পাৰিম, মই কৰিমেই, মই চেম্পিয়ন হয় তেনেকৈ আপোনালোকে ভাবিব। নিশ্চয় কৰিব পাৰিব। কিন্তু এবাৰ দুবাৰ ময়ো বহুতবাৰ হাৰিছোঁ, কিন্তু কেতিয়াও হাৰ নামানিলোঁ। গতিকে আপুনিও কেতিয়াও হাৰ নামানিব। গতিকে আপোনালোকে নিজৰ কাম এতিয়া যিটো কমিয়া আছে আপোনালোকে সেইটো কৰি যাওক। আৰু বন্ধুসকল, আপোনালোকে যিবিলাকে এবাৰ ৰিটেন এক্সাম দিবলৈ যাব আপোনালোকে কি নিব লাগিব আপোনালোকক মই কৈ দিছোঁ। প্ৰথমতে আপোনালোকে এডমিট কাৰ্ডটো লৈ যাব। যিটো আপোনালোকৰ এডমিট কাৰ্ড এতিয়া ওলাইছে ৰিটেন এক্সামৰ কাৰণে, আপোনালোকে সেই এডমিট কাৰ্ডটো লৈ যাব। তাৰপিছত আপোনালোকে পেন কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, মানে আইডেণ্টি প্ৰুফ এটা লৈ যাব। নিজৰ ফটো লাগি থকা মানে আপোনালোকে আইডেণ্টি প্ৰুফ এটা লৈ যাব আৰু আপোনালোকে কলম লৈ যাব, ঠিক আছে? তাৰপিছত সিমানকেইটা বস্তুৱে দিছে মানে এডমিট কাৰ্ডত। আৰু আপোনালোকক যেতিয়া মানে পৰীক্ষা হললৈ যাব, যেতিয়া আপোনালোকক চেক কৰিব তেতিয়া আপোনালোকে বেয়া নাপাব। মানে এই মোক চেক কৰিছে, আমুক কৰিছে, মানে কিছুমানে মানে এনেই বেয়া পায়। মানে তেনেকৈ বেয়া পায়তো লাভ নাই। তেওঁলোকে মানে তেওঁলোকৰ ডিউটি কৰিছে আৰু ডিউটি কৰিবই লাগিব। যদি মোবাইল লৈ যায় বা কিবা লৈ যায়, পিছত কিবা কিবি পেপাৰ ভাইৰেল হ'ল, কিবা হ'ল, তেতিয়াতো কোনে মানে চিকিউৰিটিকেইটাকে ধৰিব ন? যাত যোনে ডিউটি দি আছে তাকেতো ধৰিব। গতিকে সেইকাৰণে আপোনালোকক কৈছোঁ, চেক কৰিলে মানে আপোনালোকে বেয়া নাপাব, ঠিক আছে? কিছুমানে বেয়া পায় আৰু সকলোৱে বেয়া নাপায় বা সেইটো বুজি পায়। যিবিলাকে বুজি পায় সেইবিলাকে বেয়া নাপায়। গতিকে আপোনালোকক মই সেইটো কিছুমানক কৈছোঁ আৰু যিবিলাকে বুজি নাপায় সেইবিলাকক কৈছোঁ, মানে সেইটো আপোনালোকে বেয়া নাপাব, ঠিক আছে? আৰু বন্ধুসকল, আপোনালোকে এইটো ভুল নকৰিব যে আপোনালোকৰ পৰীক্ষা আছে 10টা বজাৰ পৰা আৰু আপোনালোকৰ ঘৰৰ পৰা পৰীক্ষা হললৈ যাব লাগে, মানে টাইম লাগে। আপোনালোকৰ ঘৰৰ পৰা পৰীক্ষা হললৈ যাবলৈ টাইম লাগে 1 ঘণ্টা। আপোনালোকে 9টা বজাত ওলাই নাযাব। হয়তো আপোনালোকৰ হঠাতে মানে আপোনালোকে ধৰি লৈছোঁ পামচাৰে যদি হৈ যায় বাইকখনৰ বা গাড়ীখনৰ পামচাৰে হৈ গ'ল, তাৰপিছত যদি আপোনালোকৰ যদি সেইটো ৰাস্তাত বোলে গাড়ী নচলে তেতিয়া কি হ'ব? সেইকাৰণে আগতীয়াকৈ ওলাই যাব। 8টামান বজাত ওলাই যাব, 8টা, 8:30 এনেকুৱাত। মানে আপোনালোকে নিজে এইটো আৰু জানে, কিন্তু জাষ্ট আপোনালোকক মই মনত পেলাই দিছোঁ। সকলোৱে জানে, কিন্তু জাষ্ট আপোনালোকক মই মনত পেলাই দিছোঁ যাতে সেইটো ভুল নকৰে। আপোনাৰে লছ হ'ব, সেইকাৰণে আপোনালোকক মই জাষ্ট কথাটো কৈ দিছোঁ। আৰু বন্ধুসকল, আপোনালোকে এইটো ভুল কেতিয়াও নকৰিব যে যেতিয়া আপোনালোকক OMR শ্বীটখন দিব তেতিয়া আপোনালোকে ৰোল নাম্বাৰটো কেতিয়াও ভুলকৈ নিলিখিব। যদি আপোনালোকে ৰোল নাম্বাৰটো ভুলকৈ লিখে তেন্তে আপোনালোকৰ খতম, মানে কেঞ্চেল আৰু। মানে আপোনালোকে আৰু নেক্সট আকৌ OMR শ্বীট আপোনালোকক নিদিয়ে। আপোনাৰ নামত এখনেই OMR শ্বীট আহিব, গতিকে আপোনালোকক এখনেই দিব। যদি ভুল কৰি দিয়ে তেন্তে আপোনালোকৰ বৰবাদ। গতিকে আপোনালোকে সেইটো চাই চিতি লিখিব, মানে সুধি ল'ব। এনেও আপোনালোকক কৈ দিব তাত মানে কি কেনেকৈ লিখিব লাগে। আৰু আপোনালোকে নাজানিলে মানে সুধি ল'ব। সুধিবলৈ লাজ নকৰিব, কাৰণ আপোনালোকৰ জীৱনৰ কথা আছে ন, গোটেই লাইফটোৰ কথা আছে। ইমান কষ্টকৈ কৰি আপোনালোকে ৰিটেন দিবলৈ পাইছে। যদি আপোনালোকে যদি ৰোল নাম্বাৰটো লিখোঁতে যদি আপোনালোকে ভুল কৰি দিয়ে তেন্তে আপোনালোকৰ খতম, কষ্ট মানে পানীত পৰিলে। গতিকে সেইকাৰণে আপোনালোকে চাই চিতি লিখিব আৰু ৰোল নাম্বাৰ কেতিয়াও ভুল নকৰিব। আপোনালোকে এইটো কথা সদায় মনত ৰাখিব। আৰু বন্ধুসকল, টোটেল মাৰ্ক থাকিব 50 নম্বৰ থাকিব আৰু কুৱেশ্যন আহিব 100টা আহিব আৰু এটা কুৱেশ্যনত আপোনালোকৰ হাফকৈ আহিব। যদি 2টা কৰে 1 পাব। গতিকে আপোনালোকে আৰু এটা ভাল কথা, নিগেটিভ মাৰ্ক নাই। গতিকে আপোনালোকে ভুল হ'লেও আপোনালোকৰ কাটা নাযায়। গতিকে আপোনালোকে এটাও এৰি থৈ নাহিব। 100ৰ ভিতৰত গোটেই 100 কুৱেশ্যনে আপোনালোকে কৰি থৈ আহিব, ঠিক আছে? আপোনালোকে কেতিয়াও এৰি থৈ নাহিব। আৰু আপোনালোকৰ টাইম দিব 2 ঘণ্টা দিব, 10টাৰ পৰা 12টালৈকে হ'ব। আপোনালোকক মই যিখিনি মানে মোৰ জানকাৰী আপোনালোকক মই দিলোঁ। আৰু আপোনালোকে ভালকৈ এক্সামটো দিব। বেষ্ট অফ লাক থাকিল। যাতে আকৌ কৈছোঁ, যাতে দেৰগাঁও এই পুলিচ ট্ৰেইনিং কলেজত আপোনালোকক যাতে লগ পাওঁ তাৰে আশা থাকিল। ভালকৈ দিব। আৰু ভাইবাৰ কাৰণে আপোনালোকক যদি ভিডিঅ' লাগে পিছত মই বনাই দিম, ঠিক আছে? আৰু বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব। আৰু আপোনালোকে যদি মোৰ চেনেলটোলৈ যদি নতুন কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ঠিক আছে? তেন্তে আজিলৈ বাই। জয় আই অসম।